নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কিয় বাৰ গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও এতিয়াৰে পৰা লাভ কৰিব 4 বিধকৈ সামগ্ৰীৰ লগতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 21 নম্বৰ কিস্তি ধন দিব 2000 টকা, কিন্তু এই টকা লাভ কৰিব হ'লে 3টাকৈ কাম কৰিব লাগিব। লগতে অৰুণোদয় আঁচনি 3.9 টকা অহা 10 তাৰিখে দিব, কিন্তু এই 10 তাৰিখে 1250 টকা লাভ কৰিব হ'লে মহিলাসকলে 3টাকৈ নতুনকৈ কাম কৰিব লাগিব। কিন্তু কি কাম কেনেদৰে কৰিব, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তিৰ ধন লাভৰ বাবে সাজু হওক হিতাধিকাৰীসকলে। PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন পাবলৈ সাজু হওক আপুনি, যদিহে আপুনি এগৰাকী কৃষক হয়। দেশৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ, কাৰণ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে ধন লাভ কৰাৰ সম্ভাৱনা PM কিষাণ যোজনাৰ জৰিয়তে 21 নম্বৰ কিস্তি ধন। যিসকল কৃষকে EKYC কৰা সম্পূৰ্ণ কৰা নাই তেওঁলোকে নাপাব টকা। আধাৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই যদি তেওঁলোকেও নাপাব 2000 টকা। নথিপত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক যদি কৰা নাই, আৰু অতি শীঘ্ৰেই কৰি লওক। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছেনে নাই এতিয়া গৈ পৰীক্ষা কৰি লওক। ইতিমধ্যে 4টা ৰাজ্যৰ কৃষকসকলে লাভ কৰিছে PM কিষাণ যোজনাৰ অধীনত 21 নম্বৰ কিস্তি ধন। লগতে যিকোনো মুহূৰ্তত সোমাব PM কিষাণ যোজনাৰ ধন কৃষকসকলৰ বেংক একাউণ্টত। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত সোমাব 2000 টকা। ইতিমধ্যে 4টা ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নম্বৰ কিস্তি ধন। বান আৰু বৰষুণৰ বাবে 4টা ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণ যোজনাৰ ধন। লগতে শীঘ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টত জমা হ'ব 21 নম্বৰ কিস্তি ধন 2000 টকা। তাৰ বাবে কৃষকসকলে আজিয়ে কৰি লওক EKYC আপডেট। আৰু যিকোনো সমস্যাৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। অৰ্থাৎ যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া থাকে, মুকলি কৰা হ'ল হেল্পলাইন নম্বৰ 155261। গতিকে ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণ যোজনাৰ 21 নম্বৰ কিস্তি ধন দিয়াৰ কথা বা সম্ভাৱনা আছে। এতিয়ালৈকে চৰকাৰে অফিচিয়েলি কোনো ধৰণৰ ডেট ঘোষণা কৰা নাই, কিন্তু 2-1ৰ ভিতৰতে চৰকাৰে নতুনকৈ ডেট ঘোষণা কৰিব। যেতিয়াই ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত অৱগত কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে 21 নম্বৰ কিস্তি ধন পাবলৈ হ'লে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব 2000 টকা। আৰু এই টকা এতিয়ালৈকে বৃদ্ধি কৰা নাই, কিন্তু আহিবলগীয়া সময়ত নতুন বছৰৰ পৰা হয়তো এই টকাসমূহ বৃদ্ধি কৰিব। যদি বৃদ্ধি কৰে তেনেহ'লে এটা ভিডিঅ' বনাই দিম, আপোনালোকে চাব। তাৰ বাবে চেনেলটোৰ লগত জড়িত হৈ থাকিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনি 3.9ক লৈ। যদি 1250 টকা লাভ কৰিম বুলি ভাবিছে, আপডেটটো চাই লওক। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী? পুৰণি হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব এই কাম। নতুনসকলৰ বাবেও আছে নতুন নিয়ম। আপুনি অৰুণোদয় আঁচনিৰ নতুন নে পুৰণি হিতাধিকাৰী, অৰ্থাৎ নতুনকৈ পাইছিলে নে পূৰ্বৰ পৰাই পাই আছিলে? যদি পূৰ্বৰ পৰাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে ধন কণ্টিনিউ পাই থাকিবলৈ কৰিব লাগিব কেইবাটাও কাম। লগতে যিসকলে নতুনকৈ পাইছে তেওঁলোকৰ বাবে নতুন নিয়ম আনিছে চৰকাৰে। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলে শীঘ্ৰে আপডেট কৰক KYC। KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব 1250 টকাকৈ। লগতে অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে, সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিবলৈ আহ্বান জনাইছে। কিবা কাৰণত যদি মোবাইল নম্বৰটো পৰিৱৰ্তন হয় তেনেহ'লে চৰকাৰক জনাব লাগিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লক অফিচত এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। যদি মাহত 1250 টকা জমা নহয় তেনেহ'লে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ, কাৰণ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 1250 টকা। কিন্তু এই টকা লাভ কৰিব হ'লে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। অৰ্থাৎ বেংকৰ KYC আপডেট কৰিব লাগিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ড লিংক ৰাখিব লাগিব। আৰু যদি এই দুটাকৈ কাম কৰে তেনেহ'লে লাভ কৰিব 1250 টকা। লগতে আপোনালোকে যদি মোবাইল নম্বৰটো চেঞ্জ কৰিছে তেনেহ'লে চৰকাৰক জনাব লাগিব, অন্যথা আপোনালোকে কিন্তু নেক্সট ইনষ্টলমেণ্ট নাপাবও পাৰে। লগতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে অসমৰ প্ৰতিটো ব্লকতে এজনকৈ অৰুণোদয় আঁচনিৰ সহায়ক থাকিব। মহিলাসকলে যদি 10 তাৰিখে 1250 টকা জমা নহয় বেংক একাউণ্টত, তেনেহ'লে তেওঁলোকে গৈ
ব্লক অফিচত অভিযোগ দিব পাৰিব আৰু এটা অভিযোগৰ পিছতে লাভ কৰিব তেওঁলোকে 1250 টকা। গতিকে ৰাজ্যৰ লাখ লাখ অৰুণোদয় আঁচনি হিতাধিকাৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ড থাকিলেই সুখবৰ। কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও 1 নৱেম্বৰ তাৰিখৰ পৰা লাভ কৰিব কেইবাটাও সামগ্ৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপডেটটো চাই লওক। মাজত মাত্ৰ এদিন 1 নৱেম্বৰ তাৰিখৰ পৰা ৰেচন কাৰ্ডত পাব চাউল, দাইল, চেনিৰ লগতে নিমখ। গতিকে সম্পূৰ্ণৰূপে সলনি হ'ল ৰেচন সংগ্ৰহৰ নিয়ম। অৰ্থাৎ পূৰ্বৰ দৰে নহয়, নৱেম্বৰ মাহৰ পৰা ৰেচন সংগ্ৰহৰ বাবে জাৰি কৰিছে এখনকৈ বিশেষ জাননী। চাই লওক কি কি নতুন নিয়ম আনিছে। অৰ্থাৎ ৰেচন কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। ৰেচন ল'বলৈ যাওঁতে কি কি কৰিব লাগিব হিতাধিকাৰীসকলে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে পাব চেনি, দাইল, নিমখ লগতে গেছ চিলিণ্ডাৰ। মুঠ 4 বিধকৈ সামগ্ৰী লাভ কৰিব এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ গৰাকীসকলে। আৰু বজাৰৰ দৰতকৈ অতি কম দামতেও লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ জৰিয়তে এই সামগ্ৰীখিনি। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত, অৰ্থাৎ বজাৰতকৈ অতি কম মূল্যত। লগতে প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত, যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে। লগতে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। যদি ৰেচন কাৰ্ড আছে তেনেহ'লে সুখবৰ। ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰ প্ৰিণ্ট আৰু 1800345361, অৰ্থাৎ চাউল ল'বলৈ যাওঁতে যদি কিবা খেলিমেলি কৰে ৰেচনৰ দোকানীয়ে বা চাউল কমকৈ দিয়ে বা এই সামগ্ৰীখিনি আপোনালোকক নিদিয়ে, তেনেহ'লে আপোনালোকে এই নম্বৰটোত ৰাতিপুৱা 10 বজাৰ পৰা সন্ধিয়া 4 বজাৰ ভিতৰত ফোন মাৰি আপোনালোকে অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে কিন্তু ৰেচনৰ দোকানৰ বিৰুদ্ধে চৰকাৰে আইনগতভাৱে ব্যৱস্থা ল'ব। লগতে ৰেচনৰ দোকানী জেল পৰ্যন্ত হ'ব পাৰে। গতিকে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা সুখবৰ। কাৰণ 1 নৱেম্বৰ তাৰিখৰ পৰা 10 নৱেম্বৰৰ ভিতৰত ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব কেইবাটাও সামগ্ৰী। অৰ্থাৎ বিনামূলীয়া চাউলে নহয়, লাভ কৰিব দাইল, চেনি, নিমখ লগতে গেছ চিলিণ্ডাৰ লাভ কৰিব অহা 1 জানুৱাৰী তাৰিখৰ পৰা অতি কম দামতে। গতিকে ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। আৰু ইতিমধ্যে চৰকাৰে উচ্চ অভিলাষী আঁচনি কেইবাটাও আৰম্ভ কৰিছে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰি আহিছে। যদি আপোনালোকে ৰেচন কাৰ্ড থকাৰ পিছতো কেইবাটাও আঁচনিৰ সুবিধা লাভ পোৱা নাই, তেনেহ'লে মই ইতিমধ্যে ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে সেই ভিডিঅ'খিনি চাই ল'ব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সা সুবিধা লাভ কৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটকেইটাৰ কথা জানিব পাৰে। লগতে ৰেচন কাৰ্ডৰ জৰিয়তে এই সামগ্ৰীখিনি ল'ব পাৰে। যদি কিবা দোকানীয়ে খেলিমেলি কৰে তেনেহ'লে এই হেল্পলাইন নম্বৰটো দি দিব আৰু এই হেল্পলাইন নম্বৰটোত ফোন কৰি আপোনালোকে অভিযোগ দিব পাৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।